চনৰ বিধানসভা নিৰ্বাচনত এইবাৰ সন্মিলিত বিৰোধী ঐক্য মঞ্চই চৰকাৰ কৰিব, সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ কৰিব, এই কথাটো নিশ্চিত। এই কথা বহুবাৰ কৈছোঁ আৰু আজিও পুনৰ দৃঢ়তাৰে দোহাৰিছোঁ। দুটা দিন আছে, দুটা দিনৰ আগত পুনৰ কৈছোঁ, এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব, সংখ্যাগৰিষ্ঠতাৰে হ'ব আৰু গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী। বিজেপি খুব বেয়াকৈ হাৰিব। এইকাৰণে আপোনালোকে পৰিসংখ্যা হয়তো ভালকৈ চোৱা নাই আৰু অসমৰ মুখ্যমন্ত্ৰীৰ যিটো শাৰীৰিক যিটো পৰিভাষা, বডি লেংগুৱেজ যিটো, এইটো আপোনালোকে চালে নিশ্চয় গম পাব। আৰু পৰিসংখ্যাও এইটো কথা কৈছে, খুব ভাল সময় যেতিয়া বিজেপিৰ আছিলে 2016 চন, যেতিয়া 2014 চনত মোদী চুনামি হৈছিলে, তেতিয়া বিজেপিয়ে কিমান চিট পাইছিলে গম পায়নে? 60টা চিট, 60, আৰু টোটেল কিমান চিট আছিলে? 86। তাৰপাছত 2021 চনৰ বিধানসভা নিৰ্বাচন হ'ল। তেতিয়া আমি বহুতা বিভক্ত আছিলোঁ, ৰাইজৰ দল, জাতীয় পৰিষদ, কংগ্ৰেছ, চব বহুতা বিভক্ত। বহুতা বিভক্ত হোৱাৰ পাছতো বিজেপিৰ চিট কিমান কমিলে আপোনাক গম পায় নাই? 11খন আসন কমিছে, তাৰমানে 14%, এৰাউণ্ড 14% কমিছে, ডিক্লাইন হৈছে। এইবাৰ 2026 চন যদি মিনিমাম 15%, সেইবাৰ তেওঁলোকে চিট পালে 75, 86ৰ পৰা 11খন কমি 75, এইবাৰ যদি মিনিমাম 15% ধৰি লওক, মিনিমাম 15% যদি ধৰে, তেতিয়াহ'লে 15খন চিট বিজেপিয়ে হেৰুৱাই আছে। লগত 85.92% টাৰ্ণ আউট, হিমন্ত বিশ্ব শৰ্মাৰ অশালীন অসভ্য ব্যৱহাৰ, তাৰ লগে লগে 70 লাখ ডেকা প্ৰজন্মই, নতুন প্ৰজন্মই ভোটদান কৰিছে, চাইলেণ্ট ভোটাৰ সংখ্যা বহুত। এই সকলো ফেক্টৰ কনচিডাৰ কৰি লওক আৰু এইবোৰে এবাৰ সাংঘাতিক ক্ৰিয়া কৰিছে। আমি বিৰোধী ঐক্যবদ্ধ, কিন্তু শাসকীয় পক্ষ বহুদা বিভক্ত, তেওঁলোকৰ চিপৰাঙৰ ৰাজনীতি চলিছে। গতিকে এইবাৰ যিবোৰ এক্সিট পোল দিছে, এইবোৰ ফেব্ৰিকেটেড আৰু এইবোৰ স্পনচৰ, এইটো কথা সকলোৱে জানে। আমি পুনৰ দৃঢ়তাৰে কৈছোঁ, এইবাৰ আমি নতুন অসম গঢ়াৰ যি স্বপ্নৰে আমি যাত্ৰা আৰম্ভ কৰিছোঁ, তাৰ আৰম্ভণি, তাৰ আধাৰ অহা 4 তাৰিখে নিৰ্বাচনৰ ফলাফল দিয়াৰ লগে লগে হ'ব। আৰু অসমৰ ৰাইজে আশা কৰি থকা আকাংক্ষিত যিটো চিন্তা প্ৰথমে আশা কৰিছিল, তেওঁলোকে এক ঐক্যবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছিল। ঐক্যবদ্ধ হোৱাৰ লগে লগে জনগণে জঁপিয়াই পৰিল আৰু সেইকাৰণে শেষ 7টা দিনত ইয়াৰ চুনামি আৰু আমি ধুমুহা দেখিবলৈ পাইছোঁ। গতিকে অহা 4 তাৰিখলৈকে অপেক্ষা কৰক, আমি আশা কৰা ধৰণে আমি ফলাফল সকলোৱে পাবলৈ সক্ষম হ'ম। ধন্যবাদ।